हेलो एवरीवन गुड मॉर्निंग আজি আপোনালোকলৈ মই অন্য এটা ৰেচিপি লৈ আহিলোঁ মই আজি বনালোঁ বেসন গাখীৰৰ লগত গুলি পেলাই এটা মানে স্বাদিষ্ট ৰেচিপি বিস্কুট মিঠাই আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া যাওঁ বলক ভিডিওটোৰ মাজলৈ আজি আহিব আমাৰ ঘৰলৈ আলহী আৰু এগৰাকী সৰু ছোৱালী লৈ পেলাই লগৰ হয় কাইলৈ আমি যাম হাপে খাতি গতিকে ছোৱালীজনী লৈ আহিব যেতিয়া বজাৰৰ পৰা মিঠাই এক পিছত 10 টকা 15 টকা দি অনাতকৈ মই ভাবিলোঁ আজি বেচনেৰে ঘৰতে বনাওঁ কিবা এটা সেয়েহে ভাবি মই বনাবলৈ আৰম্ভ কৰিলোঁ এটা বাটিত মই একাপ আধা মই 1.5 কাপ সুজি বেচন লৈ ললোঁ আৰু সেইটো কাপেৰে মই 1.5 কাপ গাখীৰ লম আলহী আহিলে কিবা এটা ঘৰতে বনালে ভাল লাগে দিয়কচোন মানে নিজে মেহনত কৰি আলহীক দিব পাৰিলে হেতু আৰু বহুত মানে ভাল লগা কথা ন মানে মনটো ভাল লাগে নিজৰ মেহনত হেতু কাৰণে ভাবি ঘৰতে বনালো আৰু সৰু ল'ৰা ছোৱালী আহিলে মিঠাই এটা মুখৰ আগত দিব নোৱাৰিলেও বেয়া লাগে দিয়কচোন এতিয়া মই গাখীৰটো একেলগতে দি দিয়া নাই কাৰণ কেলে গাখীৰ একেলগে দি দিলে বেচনৰ লম্স পৰি যাব হেতু কাৰণে মই অলপ অলপকৈ গাখীৰ দি পেলাই মই গুলি যাম আমি এটা পাতলা ঘোল বনাব লাগিব এতিয়া মই 1 কাপ গাখীৰ দিলোঁ এতিয়া আৰু আধা কাপ গাখীৰ মই ইয়াত দি দিম বেচনটো যিমানেই লৈছোঁ আমি গাখীৰো সিমানেই ল'ম দেখিবলৈ পাইছে কিমান মানে ঘোলটো ইমানো ডাঠ হোৱা নাই ইমানো পাতল হোৱা নাই এনেকুৱা হিচাপতে আপোনালোকে ৰাখিব দেখিব এটা পাৰফেক্ট মানে বেচনৰ মিঠাই তৈয়াৰ হৈ গ'ল এতিয়া মই চাসনি বনাম এখন কেৰাহী উঠাই দিলোঁ আৰু মই গেছটো জ্বলাই দিলোঁ ইয়াত মই হেতু কাপেৰে যোগ কৰি 1 কাপ চেনি দিম 1.5 কাপ চেনি দিলে অলপমান বেছি হৈ যাব হেতু কাৰণে মই 1 কাপে দিছোঁ বেছি মিঠাটো ভাল নালাগে তে মই চেনি দি দিলোঁ আৰু হেতু কাপেৰে মই 1 কাপ এতিয়া পানী দিছোঁ চাসনিখিনি আমি তার বনাব নালাগে অলপমান চিপচিপা হ'লেই চাসনিখিনি হৈ যাব চাসনিখিনি চিপচিপা হ'লে আপোনালোকে নমাই দিব তার বনাব নালাগে বেছি তার বনি গ'লে মানে মিঠাইটো মানে হাৰ্ড হৈ যাব আৰু এতিয়া মই ইলাইচি দিম
দুটা ইলাইচি মই বাকলিটো গুচাই পেলাই দি দিছোঁ। মিঠাই ইলাইচি বহুত ধুনীয়া এটা ফ্লেভাৰ আনে। মইতো বাকলি সৈতে দি দিছোঁ। আপোনালোকে পাৰিলে বাকলিটো নিদিলেও হ'ব। মোৰ চাচনিখিনি হৈ গ'ল আৰু মই এতিয়া এখন কেৰাহী পাতি দিলোঁ। এতিয়া মই দিম ঘিউ। মিঠাই বনালে ঘিউটো লাগেই বাৰু দিয়কচোন। ঘি নহ'লেতো মিঠাই কোনো সোৱাদ নহয় ন। এতিয়া ঘি দিলোঁ। এতিয়া মই ইয়াত ঘোলখিনি দি দিম। এতিয়া ঘোলখিনি মই ভালকৈ মিলাই ল'ম। ভালকৈ মই এতিয়া মিলাই লৈছোঁ। এতিয়া মই ইয়াত চাচনিখিনি দি দিলোঁ। এতিয়া মই মিলাই থাকিম। আপোনালোকে এনেকৈ বনাই চাব। আলহী আহিলে ঘপাঘপ পটাপট বনাই আপোনালোকে দিব পৰা এটা ৰেচিপি। ঘৰত থকা সামগ্ৰীৰে বেছি তামজাম কৰিব নালাগে। কি হ'ব, ক'ত পাম এনেকুৱা নহয়। বেচন চবৰে ঘৰতে থাকে, গাখীৰ চবৰে ঘৰতে থাকে। সেই গতিকে আপোনালোকে ফটাফট বনাব পৰা এটা ৰেচিপি। খায়ো বহুত সোৱাদ লাগে। এতিয়া মোৰ চাচনিখিনি এইখিনি হৈ গ'ল। এতিয়া মই এখন কাঁহীত অকণমান ৰিফাইন সানি ল'লোঁ। তাৰপিছতে অকণমান মই মৈদা লেটিয়াই লৈছোঁ আৰু এক্সট্ৰা যিখিনি বাচিছে মই সেইখিনি পেলাই দিছোঁ। মই এতিয়া মিশ্ৰণখিনি ইয়ালৈ উলিয়াই ল'ম। আপোনালোকে দেখিব পাৰিছে কালাৰটো কিমানেই ধুনীয়া হৈছে। আৰু এতিয়া মই এখন পেপাৰেদি অলপ অলপকৈ হেঁচি পেলাই অকণমান মেলি লিম। এতিয়া মই এইখনেৰে আকৌ ভালকৈ মিক্স কৰি ল'ম। ধুনীয়াকৈ শ্বেপটো দি ল'ম। দেখিছেনে কিমানেই ধুনীয়া হৈছে। এতিয়া ইয়াত দিছোঁ মই শুকান নাৰিকল গুড়িৰ ওপৰে অকণমান। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই সজাবৰ কাৰণে দিছোঁ। এতিয়া মই ঠাণ্ডা হ'বলৈ ফ্ৰিজত ভৰাই থৈ দিম। দেখিবলৈ পাইছে আপোনালোকে। মোৰ ঠাণ্ডা হৈ গ'ল। মই এতিয়া কাটি ল'ম। আপোনালোকে যিও শ্বেপ দি কাটিব পাৰে, যেনেকৈ আপোনালোকক ভাল লাগে তেনেকৈ কাটিব আপোনালোকে। ইয়াত আপোনালোকে ড্ৰাই ফ্ৰুট দিব পাৰে।
যেনেকৈ সজাওঁ বুলি ভাবে তেনেকৈ সজাই ল'ব পাৰিব। এপিচ চাওক, মই আপোনালোকক ভাঙি দেখুৱাইছোঁ কিমানেই ধুনীয়া হৈছে। আপোনালোকে ভিডিঅ'টো চাব যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।